নমস্কাৰ। দুৰ্গা পূজাৰ আগতেই দৰমহা আৰু পেঞ্চন এই সম্পৰ্কত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। তেওঁ সামাজিক মাধ্যমত লিখিছে, শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে 2025 চনৰ ছেপ্টেম্বৰৰ দৰমহা আগতীয়াকৈ মুকলি কৰাৰ সিদ্ধান্ত লৈছে আৰু সেই অনুসৰি দৰমহা 1 অক্টোবৰ 2025ৰ নিৰ্ধাৰিত তাৰিখৰ পৰিৱৰ্তে কাইলৈৰ পৰা বিতৰণ কৰা হ'ব। কাইলৈৰ পৰা কোষাগাৰে দৰমহাৰ বিল লাভ কৰা আৰম্ভ কৰিব। গতিকে আগন্তুক দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীলৈ এটা সুখবৰ দিছে যে অহা কালিৰ পৰা তেওঁলোকৰ দৰমহাৰ বিলসমূহ কোষাগাৰত গ্ৰহণ কৰিব। গতিকে পূজাৰ আগতেই দৰমহা আৰু পেঞ্চন লাভ কৰাটো নিশ্চিত হৈ পৰিল আৰু কৰ্মচাৰীসকলে দীৰ্ঘদিনীয়া পৰা তেওঁলোকে অনুৰোধ জনাই আছিল যে দুৰ্গা পূজাৰ আগতেই তেওঁলোকক দৰমহা আৰু পেঞ্চনসমূহ দিব লাগে আৰু অৱশেষত মুখ্যমন্ত্ৰী মহোদয়ে এই সুখবৰ দিলে। গতিকে আপোনালোকে অহা কালিৰ পৰা ট্ৰেজাৰীত বিলসমূহ জমা দিব পাৰিব আৰু দৰমহা আপোনালোকে লাভ কৰিব পূজাৰ আগতেই। গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কৰ্মচাৰীসকলৰ প্ৰতি দুৰ্গা পূজাৰ উপলক্ষে এটি সুখবৰ দিলে। ধন্যবাদ।